নমস্কাৰ, মই তাপস বৈশ্য। আজি আহি 34 নম্বৰ দিনত মই শিৱসাগৰ শিৱদৌল পালো আৰু মোৰ সবতকে এটা বস্তু বেয়া লাগিছে, যেহেতু মই দাদাৰ কাৰণে অল অসম পদযাত্ৰা কৰি আছো আৰু যেহেতু দাদাই শিৱৰ কেৰেক্টাৰটো ভাল পাইছিলে, তাৰে লগত মই যেহেতু অল অসমত মই নাহৰ পুলি ৰুবলৈ চেষ্টা কৰি আছো দাদাৰ বিদেহী আত্মা চিৰশান্তিৰ কামনা কৰি স্কুল কলেজ মন্দিৰ মছজিদ। গতিকে মই ইয়াৰ কমিটিয়ে মই যেহেতু শিৱদৌলত মই এটা নাহৰ পুলি ৰুম বুলি ভাবি আহিছিলো মনত, গতিকে মানা কৰিছে। মই অলপ বেয়া লাগিছে, একো নাই। মই এটা কথাই ক'ব খোজো যে কোনোবাই যদি শিৱদৌলত দাদাৰ নামত গছ পুলি ৰুম বুলি ভাবি আহি আছে তেনেহ'লে নাহিব, কাৰণ এনে আহিব শিৱদৌলত, কিন্তু গছ পুলি ৰুম বুলি ভাবি নাহিব, কাৰণ ইয়াতে পাৰ্মিশ্যন নিদিয়ে। গতিকে এইখিনিয়ে, আৰু আপোনালোকেও আশীৰ্বাদ কৰিব। আৰু গোটেই অসমবাসী ৰাইজে মোক ধুনীয়াকৈ ছাপোৰ্ট কৰি আছে আৰু শিৱসাগৰতো মই বহুতখিনি ছাপোৰ্ট পাইছোঁ। গতিকে একো নাই, কাম কৰি থাকিম দাদাৰ কাৰণে। দাদাই ভাল পোৱা কাম আমি সদায় কৰি যাম। গতিকে এইখিনিয়ে। জয় জুবিন দা, জয় আই অসম।